Press the drum key. এতিয়া মই আছোঁ বৰপানীৰ অলপ ওচৰত আজি জেগাত যাই আছোঁ মই আজি কেম্পিং মানালীৰ পৰা অহাৰ পিছত কেম্পিং কৰা নাই মনীষৰ বাৰ্থডেতে কৰিছোঁ চ' এতিয়া যাইছোঁ পাহাৰ এটাত শ্বিলঙৰ চ' শ্বিলং নহয় অলমষ্ট শ্বিলং নহয় বৰপানীৰ আগতে এটা ভিলেজত যাম তাতে মানে গাঁৱৰ যোনটো মুখীয়া সেইটো মোৰ দাদাৰ চিনাকি হয় চ' সি এটা পাহাৰ দিব যোনটো পাহাৰত অনলি কোনো নাই অনলি আমি থাকিম অলপ ট্ৰেকিং কৰি যাব লাগিব সেই পাহাৰত আজি ৰাতি থাকিম টেণ্ট চেণ্ট লৈছোঁ সেইবিলাক লৈ যাম তাৰপিছত তাতে যাই এইবিলাক লগাম তাৰপিছত থাকিম ৰাতি এনেকুৱা আল্টিমেট ভিউ হ'ব আৰু মজা লাগে পূৰা জংঘলৰ মাজত এটা পাহাৰ তাৰে টপত এক্সপিৰিয়েঞ্চটো ভাবক কেনেকুৱা হ'ব এতিয়া চাহ খাই আছোঁ আৰু খোৱা বস্তু পেকিং দিছোঁ এতিয়া যাম তাতে বাকী তাতে দেখাম বাই বাই আৰু এইটো জেগাটোৰ নাম এনেকুৱা এইটো চাওক লোকেশ্যনটো এনেকুৱা হ'ব ইয়াৰ পৰা পূৰা মজ ভি হ'ব ইয়াতে কৰিম কেম্পিং কি চালগে লাগিব কোনো নাই অনলি আমি আছোঁ এতিয়া ইয়াতে পৰা হেৰি এই কি বুলি কয় কেম্পিঙৰ বস্তুখিনি ল'ম আৰু এই বনফায়াৰৰ বস্তুখিনি ল'ম আৰু বাকীটো আমি লৈ আনিছোঁ এতিয়া বাকী লোকেশ্যনত যাই কেনে কেম্পিং চেণ্টাৰ কৰি কেনে দেখাই আছোঁ ৰ'বা মজা লাগি আছে এই পাহাৰৰ ইয়াতে এতিয়া আমি ক'ত কেম্পিং কৰিম লোকেশ্যনটো বিচাৰি আছোঁ এই ভাইৰে আছে এই লোকেশ্যনটো বিচাৰি আছে মানে চিলেক্ট কৰি আছোঁ কোনটো জেগাত বেছি ভিউ আহিব টেণ্ট লগালে সেই হিচাপে টেণ্টটো লগাম ঠিক ইয়াতে এটা লোকেশ্যন পাইছোঁ কেম্পিং কৰাৰ কাৰণে এই পাথৰ ওচৰত আৰু ইয়াৰ পৰা পূৰা ভিউ আহে বাট ইয়াতে অলপ শিয়াল চিয়াল আহে জংঘল এৰিয়াটো ইয়াতে অলপ শিয়াল চিয়াল আহে সেইকাৰণে ইয়াতে নকৰোঁ সেই ওপৰত অলপ ফ্ৰেছ জেগা আছে প্লেইন জেগা আছে তাতে কৰিম ইয়াতে কৰিলে মজা লাগিলে হয় 4-5জন 6জনমান মানুহ আহিলে তেতিয়া কৰিলে ভাল কি কয় যে ৰাতি শিয়াল আহিবই সেইকাৰণে ইয়াতে নকৰোঁ ইয়াৰ পৰা মৰ্ণিং আহি কিনে ইয়াৰ পৰা ভিউটো দেখাম তেতিয়া বেছি চালকে লাগিব এইটো টেণ্ট ছেটআপ হৈ আছে টেণ্টটো মই লগাব নাজানো সেইকাৰণে দাদাই টেণ্ট লগাই দি আছে আৰু লোকেশ্যনটো লৈছোঁ এইখিনি এইটো প্লেইন জেগা হয় বাইকটো ইয়াতে পাৰ্কিং কৰিছোঁ আৰু জংঘলে জংঘল বেলেগ মজা লাগিব আজি টেণ্টটো ছেটআপ হৈ লওক গাইজ এতিয়া পূৰা ছেটআপ টেটআপ ৰেডি হৈ গৈছে আমাৰ বহা জাগা চাগা বনাই লৈছোঁ এতিয়া মই আপোনালোকক দেখাইছোঁ মইতো ধৰা তুমি চাগে এই ইয়াতে বহিম মই আৰু এইটো হ'ল বহা জাগাটো ইয়াতে পূৰা বহিম খাম চাম এইটো কেমেৰা চেমেৰা আছে আৰু ইয়াতে বন ফায়াৰ আৰু এইপিনে পূৰা জংঘল হা আৰু ৰাতি খোৱা বস্তু যে কৈছোঁ আনছোঁ ইয়াতে খোৱা বস্তুখিনি আছে ইয়াতে স্পীকাৰ আছে গান লাগব ন ৰাতি খালী এনভাইৰমেণ্ট পূৰা একদম পাহাৰ গুণগুণাই দিম ৰাতি স্পীকাৰ লৈ আহিছোঁ পূৰা আৰু এইটো আমাৰ টেণ্ট হয় টেণ্টটো দেখাইছোঁ ৰ'বা টেণ্টৰ ভিতৰৰ হিস্সা আৰু এইটো টেণ্টৰ বাহিৰৰ পৰা আৰু ইয়াৰ পৰা ভিউটো কি মজা লাগে গুড মৰ্ণিং ফ্ৰম দ্য টেণ্ট নহয় এতিয়া এটা বিল্ডিঙৰ তলত আছোঁ মানে কনষ্ট্ৰাকশ্যন ঘৰৰ তলত আছোঁ আৰু ইয়াতে চাকিলে মুখ হাত ধুই আছে আৰু ইয়াৰ পৰা ভিউটো চালিয়া আৰু সেই তাতে কালি ৰাতি কেম্পিং কৰি ভাবিছিলোঁ য'তে শিয়াল টিয়াল আহি আছে এই তাৰে পৰা বেলেগ ভিউ আছে সেইটো দেখাম ৰ'ব ত' বৰ্তমান ইয়াতে পুৱাইছোঁ উঠিলোঁ অলপ উঠি কেনে ব্ৰাছ চাছ কৰিলোঁ তাৰপিছত ইয়াতে লোকেল মানুহ কেইটামান লগ পালোঁ মানুহটো কিলা চাই পিলাইগা তাৰপিছত এতিয়া চাহ বহাইছোঁ চাহ হৈছে মানুহটো বনাই দিলে এতিয়া এই চাহটো খাম বেলেগ জেগাত আহি চাহ কিনি খোৱাৰ কি মজা আছে বেলেগে যদি আপোনাক চাহ খুৱাই আপোনাৰ লগত ফ্ৰেণ্ডলি হৈ কেনে সেইটো বেছি ইণ্টাৰেষ্টিং তেতিয়া ভিউ পইণ্টটোত আহিছোঁ যোনটো আপোনালোকক দেখাম বুলি কৈছিলোঁ এটা ক্লাছিক ভিউ আছে লগতে চাহটো লৈ আহিছোঁ বহি চাহ খাম আৰু ভিউটো মজা ল'ম অ' মাই গড এইটো চাওক এই জেগাটোৰ কথা কৈ আছিলোঁ মই বাট যিয়ে নহওক যোনটো কেমেৰাত ভিডিঅ'ত চাই কেনে যোনটো মজা পায় মানুহে তাতছে দুগুণ হাজাৰ গুণ বেছি মজা মানুহে অন দ্য স্পট সেই জেগাটোত লিভ কৰি কেনে পায় মানে থাকি কেনে পায় মই ইয়াতে আছোঁ মই এতিয়া ইয়াৰে হাজাৰা ভিউবোৰ চাই আছোঁ বেলেগ মজা লাগি আছে ৱাও চাকিল কি ভিউ লাগি আছে বেটা তাত থিয় হৈ আছা ইয়াতে বন ফায়াৰ কৰিছিলোঁ আৰু ইয়াতে টেবল বাইকটো ইয়াতে পাৰ্কিং কৰিছিলোঁ এটা এনভাইৰমেণ্টটো চাওকচোন মই কৈছিলোঁ ন পাহাৰত কোনো নাথাকিব অনলি মই থাকিম কেম্পিং কৰিম চ' এই পাহাৰটো ছেম সেনেকুৱাই মানে এই পাহাৰটো মানে কি সেইটোৱে এই পাহাৰটো হয় চৰি আৰু ভিউ ইয়াৰ পৰা দেখা পাওঁ মই মানে ইয়াতে এটা ছাইডত গ'লে বেলেগ ভিউ আহে যেনেকৈ অলপ আগত গৈ দেখালে এই কণাটোত বহি কেনে আৰু এইপিনে চাওক সেইটো নদী হয় পাহাৰৰ তলত এইটো তাতেও এটা এক্সট্ৰিম ভিউ আছে আৰু বাকী এইখিনিতো আছেই ৱাও
কি মজা লাগি আছে পুৰা বতাহ দি আছে ন ফুৰিবই লাগে মইতো ফুৰিয়ে ভাল পাই কিন্তু মই খালে সদায় চবকে ছাজেষ্ট কৰোঁ যে ফুৰা আৰু বেছি পইচা নালাগেতো এইবিলাক কেম্পিং কৰোঁতে এইটো কিমান মোৰ হায়েষ্ট হ'লে পইচা সোধা নাই বাৰু মোক এতিয়ালৈকে মানুহটো চিনাকিয়ে বুলি এতিয়াৰ লগে পইচাৰ কথা কোৱা নাই বাট হাৰ্ডলি ল'লেও কিমান ল'ব 700-800 টকা তাৰপিছত খোৱা বস্তু 500 টকাৰ আহাৰ ট্ৰেভেলিঙৰ 500 টকা খৰচ 2000 টকাত আৰামছে হৈ যাব দুইজন মানুহ আহিবা বা অকলে আহিলেতো এইটো নিজৰ চইচ বাৰু মই আহিছোঁ মোৰ লগৰটোৰ লগত চ' এতিয়া এক্সপেঞ্চেছ 1000 টকা দি দিম ইমান খৰচ নহয়তো জাষ্ট আহিব লাগে মনটো তেনেকুৱা বনাব লাগে যে মই আহিম ফুৰিব থাকিম এনেকুৱা ভাইব বনাব লাগে এতিয়া এইখিনি জেগা চাওক এই গছকেইটা চাওক কি ধুনীয়া লাগিছে এটা ইমান এনজয় ল'ব লগা আছিল ফুল এনজয়টো হৈয়ে গ'ল বাকী আপোনালোকক ভিডিঅ' চাইটো কেনেকৈ লাগিছে সেইটো জনাব